আপোনাৰ হৈছে কি যোৱাকালি মিডিয়াত বস্তুটো বাজিছিলে আৰু আমাৰ তাতো খবৰটো আহিছিলে আপোনাৰ জয়ানগৰ ৰেশমা নগৰত যোন বেপ্টিছ ইন বুলি যিখন হোটেল আছিল তাত কিবা অনৈতিক অবৈধ মানে প্ৰস্টিটিউশ্যন কাৰ্য চলি আছিল বুলি আমি খবৰ পাইছিলোঁ তাৰপাছত সেইটোৰ ওপৰত ভিত্তি কৰি আমি তদন্ত কৰিছিলোঁ তদন্তকালত আমি সেই মানে লজখনৰ আপোনাৰ যোনজন অ'নাৰ হয় যিজনে পৰিচালনা কৰে তেখেতক এৰেষ্ট কৰা হ'ল আমি টোটেল একিউজড মানে এতিয়ালৈকে আমি ধৰিছোঁ 4জন আৰু 3গৰাকী আমি ভিক্টিমক ৰিকভাৰী কৰিছোঁ আৰু এৰেষ্ট কৰা মানুহকেইজনৰ নাম হৈছে তেখেতৰ ঘৰ হৈছে গহপুৰত তাৰপিছত আৰু এওঁলোক হৈছে একিউজড আছামী এওঁলোকেই গোটেই বস্তুটো পৰিচালনা কৰিছিলে আৰু তদন্তকালত যদি আৰু নাম ওলায় আৰু আমি চাম গোটেই কথাটো হৈছে কি তেওঁলোকে আপোনাৰ যিবিলাক মানুহে সেই সুবিধাটো বিচাৰে ছাৰ্ভিচটো বিচাৰে সেই মানুহবিলাকৰ লগত মানে ছোৱালীখিনিক মানে যোগাযোগ এটা সৃষ্টি কৰাই দিয়ে আৰু তেওঁতো নিজৰেই গেষ্ট হাউচ আছে নিজৰ গেষ্ট হাউচ বা বেলেগ গেষ্ট হাউচ বা য'ত যি যেনেকৈ ধৰণে হয় তেনেকৈ তেওঁলোক মানে যোগাৰ কৰে বুলি আমি খবৰ পাইছোঁ প্ৰাৰম্ভিক তদন্তত এইখিনি ওলাইছে গতিকে আমি 4জন আছামীক ধৰিছোঁ আৰু 3জনী ভিক্টিম ৰিকভাৰ কৰিছোঁ আৰু খবৰ পোৱা মতে আৰু ভিক্টিম আছে আমি তেওঁলোককো ৰিকভাৰ কৰি ল'ম আৰু তেওঁলোকৰ ষ্টেটমেণ্ট ল'ম তদন্তত আগবাঢ়ি যাম আৰু তদন্তকালত যিখিনি কৰিবলগা আছে গোটেইখিনি কাম আমি কৰি পেলাম এতিয়া চাওক আমাৰ কেছটো ৰিপৰ্ট হৈছিলে আজি আমাৰ আৰু আমি গোটেই দিনটো তদন্তত লাগি থাকি আমি আপোনাৰ 4জন একিউজড আছামী আৰু 3গৰাকী ভিক্টিমক ৰিকভাৰ কৰিছোঁ এতিয়া আমি সোধপোছ কৰিম তদন্ত কৰিম তদন্তকালত যিবিলাক বস্তু ওলাব সেইটোৰ ওপৰত ভিত্তি কৰি আমাৰ তদন্তটো আগবাঢ়ি যাব এতিয়াই গোটেইখিনি কথাটো মানে প্ৰাৰম্ভিক অৱস্থাতে চব কথা কৈ দিব নোৱাৰি কাৰণ কিমান দূৰ সঁচা কিমান দূৰ মিছা কি আছে সেইবিলাক মানে সোধপোছতহে ওলাব আমি তেওঁলোকৰ CCTV ভিজুৱেলটো DVR ইত্যাদি জব্দ কৰিছোঁ আৰু তাত যিবিলাক ৰেজিষ্টাৰ মেইনটেইন হয় লজখনত ইনখনত এইখিনি জব্দ কৰা হৈছে আমি এতিয়া জব্দ কৰি লৈ আহিছোঁ সেইবিলাক আমি এতিয়া পৰীক্ষা কৰিম পৰীক্ষা কৰাৰ পাছত বাকী আইনগত ব্যৱস্থা ল'ব গুৱাহাটীত এনেকুৱা আৰু বহুকেইখন এনেকুৱা থকা বুলি কিছু অভিযোগ আহিছে আপোনালোকৰ তাতো কিবা এই ধৰণৰ ৰেড মাৰা অভিযান এনেকুৱা চলিব নেকি এতিয়া কথাটো হৈছে কি যিটো অভিযোগৰ আমি ভিত্তি পাওঁ সেইটোত আমি একশ্যন আৰম্ভ কৰোঁ আৰু যেনেকৈ এই মানে লজটোৰ ক্ষেত্ৰত কৰা হৈছে যদি মানে আপোনাৰ কংক্ৰিট খবৰ পোৱা যায় তেতিয়াহ'লে ব্যৱস্থা লোৱা যাব নাই তেখেতৰ এইখনেই লজ আছে বেলেগ লজ নাই 8 মাহ ধৰি মানে তেখেতে এই ব্যৱসায়টো আৰম্ভ কৰিছিলে 8 মাহ ষ্টাৰ্ট কৰা 8 মাহ হৈছে ঘৰ হৈছে গহপুৰ বৰমাজানত 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব নাই তেওঁলোক গুৱাহাটীৰ বিভিন্ন জেগাত থাকে বিভিন্নজনে বিভিন্ন জেগাত থাকে এটা কাম কৰিম আমি তদন্তটো আগবাঢ়িলে পৰৱৰ্তী পৰ্যায়ত আমি বাকীখিনি ক'ম